দেশৰ ৰাজধানী দিল্লীত বিস্ফোৰণ আৰু তাৰ পিছতে গোটেই দেশজুৰি এক প্ৰকাৰ হাই এলাৰ্ট জাৰি কৰা হৈছে সমান্তৰালকৈ আমি গুৱাহাটী মহানগৰীৰ ৰেলৱে ষ্টেচনৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাবলৈ লৈছোঁ য'ত এই মুহূৰ্তত কটকটীয়া আৰু তন্ন তন্ন তালাচী ব্যৱস্থা এই মুহূৰ্তত গুৱাহাটী ৰেলৱে ষ্টেচনত দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ ইয়াত ৰেলৱে আৰক্ষীৰ আমি উপস্থিতি দেখিছোঁ য'ত তেওঁলোকে দৈনিক তেওঁলোকৰ যি তালাচী ব্যৱস্থা থাকে তাতকৈ আজিৰ দিনটোত যাতে কোনো সুৰুঙা ৰৈ নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে এইদৰে স্নিফাৰ ডগ লৈ তেওঁলোকে তন্ন তন্নকৈ প্ৰতিটো সামগ্ৰী প্ৰতিজন যাত্ৰীক এক প্ৰকাৰ তেওঁলোকে তালাচীৰ সন্মুখীন কৰাইছে যিহেতু গোটেই এই বিস্ফোৰণ কাণ্ডত যিদৰে পাকিস্তান বা বাংলাদেশৰ যিসমূহ সন্ত্ৰাসবাদী সংগঠন আছে তাৰে কিছু লিংক পোৱাৰ তথ্য এই মুহূৰ্তত আনুষ্ঠানিকভাৱে প্ৰকাশ নকৰিলেও সন্দেহ প্ৰকাশ কৰা হৈছে যে লস্কৰ-ই-তৈবা বা আন ইছলামিক উগ্ৰপন্থী সংগঠনে এই কুটাঘাত সংঘটিত কৰিছে এই ধৰণৰ সন্দেহ কৰা হৈছে আৰু তাৰে মাজতে গুৱাহাটী ৰেলৱে ষ্টেচনত এই মুহূৰ্তত আমি দেখুৱাইছোঁ ৰেলৱে আৰক্ষীৰ দ্বাৰা এই মুহূৰ্তত স্নিফাৰ ডগ লৈ তেওঁলোকে তন্ন তন্নকৈ কেইবাটাও তেওঁলোকে গোট বিভক্ত হৈছে আৰু বিভক্ত হোৱা গোটসমূহৰ ভিতৰত এয়া এটা গ্ৰুপৰ আমি এই মুহূৰ্তত তালাচী ব্যৱস্থা দেখুৱাইছোঁ য'ত এজন ব্যক্তিকো তেওঁলোকে তালাচীৰ আওতাত নৰখাকৈ তেওঁলোকে কুটি লৈ নোযোৱাকৈ তেওঁলোকে তালাচী ব্যৱস্থাটো চলাই গৈছে স্নিফাৰ ডগক ইয়াত উপস্থিতি দেখিছোঁ প্ৰায় 4-5টাকৈ স্নিফাৰ ডগ গুৱাহাটী ৰেলৱে ষ্টেচনটো এক প্ৰকাৰ ঘেৰি ধৰাৰ এটা পৰিৱেশ আমি এই মুহূৰ্তত দেখিবলৈ সক্ষম হৈছোঁ বৃহৎ আৰক্ষী বাহিনী ইয়াত মোতায়েন কৰা হৈছে আৰু তাক কোনো এটা কুটি লৈ নোযোৱাকৈ পুনৰ কৈছোঁ যিদৰে এখন I-20 বাহনত এই গোটেই কুটাঘাত নতুন দিল্লীৰ লালকিল্লাৰ সমীপৰ যি মেট্ৰ' ষ্টেচন আছে এই ষ্টেচনৰ সন্মুখভাগতে বিস্ফোৰণৰ কাণ্ড সংঘটিত হৈছিল আৰু তাৰ পিছত দেখিছোঁ প্ৰতিখন মেট্ৰ' ষ্টেচন বা প্ৰতিটো মেট্ৰ' চিটিতে এক প্ৰকাৰ হাই এলাৰ্ট জাৰি কৰা হৈছিল আৰু তাৰ সমান্তৰালকৈ গুৱাহাটী মহানগৰীত আমি ISBT দেখিছোঁ গুৱাহাটী পল্টন বজাৰ ৰেলৱে ষ্টেচন আনকি আন প্ৰান্ততো গুৱাহাটীৰ প্ৰৱেশ প্ৰস্থান পথতো এই মুহূৰ্তত মহানগৰ আৰক্ষীয়ে এক প্ৰকাৰ নিশ্চিত তালাচী ব্যৱস্থা তেওঁলোকে চলাই গৈছে এই মুহূৰ্তত মই এই স্নিফাৰ ডগৰ জৰিয়তে যি এই অভিযান চলিছে তাৰে কিছু পৰিৱেশ দেখুৱাইছোঁ মেম পুৰা দিন চলেগা আপোনাৰ আছে মেম পুৰা দিন তেওঁলোকে কেমেৰাৰ সন্মুখত কোনো মন্তব্য দিয়া নাই কিন্তু তেওঁলোকৰ এই যি ব্যৱস্থা তালাচী ব্যৱস্থা তেওঁলোকে কোনো কুটি ৰৈ নোযোৱাকৈ তেওঁলোকে গুৱাহাটী ৰেলৱে ষ্টেচনৰ প্ৰৱেশ আৰু প্ৰস্থান পথত তেওঁলোকে এই ধৰণৰ তালাচী ব্যৱস্থা চলাই আছে যি যাত্ৰীৰ জিৰণি কোঠা থাকে তাত আমি দেখিছোঁ আৰু বাহিৰৰ পৰিৱেশ চাওক এই মুহূৰ্তত আৰক্ষীয়েও এই গোটেই তালাচী ব্যৱস্থাটোত এক প্ৰকাৰ সহযোগিতা আগবঢ়াইছে কৈছোঁ গুৱাহাটী ৰেলৱে ষ্টেচনত প্ৰায় 4টা গোটত বিভক্ত হৈছে এই তালাচী ব্যৱস্থা কি গুৱাহাটী ৰেলৱে ষ্টেচনৰ বাহিৰ কি ভিতৰ আনকি ৰেলৰ ভিতৰত উঠিও আনকি ৰেল আৰক্ষীয়ে বৰ্তমান এই অভিযান তেওঁলোকে আৰম্ভ কৰিছে যাতে কোনো ভুল কোনো কুটি ৰৈ নাযায় কাৰণ কৈছোঁ ৰাজধানী দিল্লীত বোমা বিস্ফোৰণ প্ৰায় যি 10-11 বা 10 নৱেম্বৰত সন্ধিয়াৰ ভাগত যি ঘটনাটো সংঘটিত হৈছিল তাৰ পিছত দেশজুৰি হাই এলাৰ্ট আৰক্ষী এই মুহূৰ্তত এক প্ৰকাৰ সক্ৰিয়তা দেখিবলৈ পোৱা গৈছে গতিকে এই মুহূৰ্তত ৰেলৱে ষ্টেচনৰ ভিতৰত থকা যিসমূহ বিপণী আছে সেই বিপণীতে বৰ্তমান তালাচী ব্যৱস্থা ইয়াত চলাই থকা হৈছে গতিকে ভুলবোৰ ৰৈ নাযাবলৈ এই ধৰণৰ এটা তালাচী ব্যৱস্থাৰ আৰম্ভণি এই মুহূৰ্তত ইয়াত দেখিবলৈ পোৱা গৈছে গতিকে আমি পোনপটীয়া সম্প্ৰচাৰ বৰ্তমান আমি গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰা আমাৰ সতীৰ্থ অঞ্জন ডেকাই দেখুৱাই আছে য'ত আমি আন এটা প্ৰতীক্ষালয়ৰ ভিতৰলৈ আমি প্ৰৱেশ কৰিছোঁ য'ত আমি দেখিম স্নিফাৰ ডগ লৈ ৰেল আৰক্ষীয়ে বৰ্তমান এইদৰে তালাচীত তেওঁলোকে নামি পৰিছে প্ৰতিটো বেগ প্ৰতিজন যাত্ৰীৰ কাষলৈ স্নিফাৰ ডগ লৈ যোৱা হৈছে যদি কোনোবা সন্দেহযুক্ত যদি সামগ্ৰী থাকে এই সামগ্ৰীক যাতে তেওঁলোকে কেটচ কৰিব পাৰে বা লোকেট কৰিব পাৰে সেই ধৰণৰ এটা ব্যৱস্থা এয়া দেখুৱাইছোঁ VIP পৰ্যন্ত খুলি তেওঁলোকে সামগ্ৰীসমূহ তেওঁলোকে পৰীক্ষা নিৰীক্ষা চলাইছে আৰু এয়া হৈছে গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰা আমি কিছু দৰ্শকসকলক পোনপটীয়া দৃশ্যাংশ দেখুৱাইছোঁ য'ত গুৱাহাটীত প্ৰভাৱ পৰিছে হাই এলাৰ্টৰ কথা কোৱা হৈছে যেহেতু ৰাজধানী দিল্লীত বোমা বিস্ফোৰণ আৰু তাৰ ঠিক এটা দিন পিছতে নিশাটোৰ পিছতে আজি পুৱাৰে পৰা গুৱাহাটী ৰেলৱে ষ্টেচনৰ এই পৰিৱেশ এই মুহূৰ্তত আমি পোনপটীয়াকৈ আমি নিউজ 18 অসম নথিছ দৰ্শকসকলক দেখুৱাই যাবলৈ যত্ন কৰিছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ